প্ৰতিভা সন্ধানী পৰীক্ষা বা টেলেণ্ট চাৰ্চ এক্সামৰ ৰিজাল্ট দিয়াৰ পাছতে বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধিছিলে যে ছাৰ আমাৰ পৰীক্ষা ভাল হৈছে বা বহুতেই কৈছে যে অহাবাৰ কাৰণে আমি এই পৰীক্ষাটো দিম, কিন্তু এই পৰীক্ষাটোত যদি আমি পাছ কৰোঁ তেতিয়াহ'লে আমি কিমান পইচা পাম, বা এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিলে সেই পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে কিমান পইচা পাব, আজিৰ এই ভিডিঅ'টিত তোমালোকে জানিবলৈ পাৰিবা। ইয়াতে ধুনীয়াকৈ উল্লেখ কৰা আছে যে ইনষ্ট্ৰাকশ্যন টু দ্য ষ্টুডেণ্টছ হেড অফ দ্য ইনষ্টিটিউশ্যন এণ্ড জেনেৰেল ছেক্ৰেটাৰী অফ ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিল। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে লগতে স্কুলৰ প্ৰধান শিক্ষকসকলৰ বাবে এই নটিছখন দিয়া হৈছে। ইয়াতে লিখা আছে 1 নম্বৰত দ্য চিলেকশ্যন লিষ্ট হেজ বিন প্ৰিপেয়াৰ্ড অন দ্য বেচিছ অফ মেৰিট, দ্য নৰ্মছ অফ দ্য এক্সামিনেশ্যন আৰ স্পেচিফাইড বাই দ্য ষ্টেট একাডেমিক কাউন্সিল, আছাম ইজ ফ'ল'ড এট দ্য টাইম অফ প্ৰিপেৰেশ্যন অফ ৰিজাল্ট। তোমালোকৰ যিটো মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছিলে, চিলেকশ্যন লিষ্ট যিখন প্ৰকাশ কৰা হৈছিলে, এইখন তোমালোকৰ পৰীক্ষাৰ কেনেকুৱা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হৈছিলে। গতিকে তাৰপিছত 2 নম্বৰ দিয়া আছিল এন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট কাম স্ক'ৰ কাৰ্ড উইল বি ইছ্যুড টু দ্য ষ্টুডেণ্ট হু আৰ চিলেক্টেড এজ টপ 3 পজিশ্যনছ এক্ৰছ দ্য ষ্টেট এণ্ড 80% and above scored candidates in the Talent Search Examination 2023. The appreciation certificate cum scorecard can be downloaded through the Vidyarthi app and official website www.madhyamik.assam.gov.in and vidyarthi.co.in. যিসকল ছাত্ৰ ছাত্ৰীয়ে টপ 3 পজিশ্যন পাইছে, সেই টপ 3 পজিশ্যন পোৱা ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকলে 80%ৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, সেই ছাত্ৰ ছাত্ৰীসকলে একোখনকৈ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট পাব। সেই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন তোমালোকে www.madhyamik.assam.gov.in বা vidyarthi.co.in গৈ তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। যদি কেনেদৰে ডাউনলোড কৰিব লাগে নাজানা, তোমালোকে কমেণ্ট কৰিবা, মই চেষ্টা কৰিম তোমালোক অন্য এটা ভিডিঅ'ৰ জৰিয়তে ডাউনলোড কৰি দেখুৱাই দিবলৈ। 3 নম্বৰ দিয়া আছে কেছ এৱাৰ্ড উইল প্ৰভাইডেড বাই দ্য ষ্টেট একাডেমিক কাউন্সিল আছাম টু দ্য টপ 3 পজিশ্যন হোল্ডাৰ্ছ এক্ৰছ দ্য ষ্টেট। দ্য কেছ এৱাৰ্ড এমাউণ্ট আৰ মেনশ্যন বিল'। এতিয়া চোৱা, টপ 3 পজিশ্যন হোল্ডাৰ যিসকল আছিলে, ইয়াতে তোমালোকৰ PDF-টো নিশ্চয় পাইছা। যদি পোৱা নাই তোমালোকে PDF-টো ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত মেছেজ কৰি সুধিলে মই PDF-টো তোমালোকক দি দিম। এতিয়া টপ ক্লাছ 8-ৰ টোটেল পজিশ্যন হোল্ডাৰৰ সংখ্যা আছিলে 5জন, 5 গৰাকী। তাৰপিছত ক্লাছ 9-ৰ আছিলে 5 গৰাকী। তাৰপিছত ক্লাছ 10-ৰ টোটেল আছিলে 12জন। এতিয়া কোনে কোনে পজিশ্যন লাভ কৰিছে ইয়াতে ধুনীয়াকৈ দিয়া আছে, যেনে ক্লাছ 8-ৰ দেৱংগ মাধৱ কলিতা, ৰুমতি চালিমা, মৌচুমী পাৰবিন, নীলমজিৎ শইকীয়া আৰু দিকুমণি কলিতা। ক্লাছ 9-ৰ নৱনীৰাজ বৰুৱা, প্ৰজ্বলিতা হাজৰিকা, অভিক্ষিত কে অধ্যাপক, আৰিয়ান কাশ্যপ, ডৰিন পাৰ্বী ভৰালী। ঠিক তেনেদৰে ক্লাছ 10-ৰ জ্যোতিৰ্ময় বড়ো, ৰিয়ান গগৈ, আদিত্য চক্ৰৱৰ্তী, ৰাহুল ৰঞ্জন মহন্ত, প্ৰিয়া কলিতা, ভৱেশ জৈন, যতীন আগৰৱাল, জাগৃত কানৈ, দিবাংশ বাজাজ, উমাংগী বৰা, মানস প্ৰতিম শইকীয়া, লুইত প্ৰতিম নাথ। এওঁলোক আছিল ষ্টেট টপাৰ। ঠিক আছিলে, ষ্টেট টপাৰসকল বা টপ 3 পজিশ্যন হোল্ডাৰৰ যিসকল আছে, ইয়াতে ফাৰ্ষ্ট পজিশ্যন যিসকলে পাইছে তেওঁলোকে 10,000 টকাকৈ প্ৰত্যেকজনে লাভ কৰিব। ছেকেণ্ড পজিশ্যন যিসকল ছাত্ৰ ছাত্ৰীয়ে পাইছে তেওঁলোকে 8,000 টকাকৈ লাভ কৰিব। থাৰ্ড পজিশ্যন হোল্ডাৰসকলে 6,000 টকাকৈ লাভ কৰিব। এতিয়া তোমালোকে যদি ইয়াতে তোমালোকে চোৱা, তোমালোকৰ ৰেংকসমূহ তোমালোকে ইয়াতে পাবা। তোমালোকে একেবাৰে ৰাইট ছাইডত তোমালোকে চোৱা, শেষত তোমালোকে ৰেংক বুলি পাবা। তাত তোমালোকৰ ৰেংকবোৰ দিয়া আছে। যদি ৰেংক 1-ত আছে তোমালোকে 10,000 লাভ কৰিবা, ৰেংক 2-ত থাকিলে 8,000 আৰু ৰেংক যদি 3-ত আছা তেতিয়াহ'লে 6,000 ৰুপিজ তোমালোকে লাভ কৰিবা। 4 নম্বৰত আছে দ্য ডিষ্ট্ৰিক্ট টপ 3 পজিশ্যন হোল্ডাৰ্ছ কেছ এৱাৰ্ড উইল বি প্ৰভাইডেড বাই দ্য কনচাৰ্ণ ডিষ্ট্ৰিক্ট এণ্ড দ্য এমাউণ্ট উইল অলছ' বি ডিচাইডেড বাই দ্য ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিল। তোমালোকে পইচাটো কেনেদৰে পাবা ইয়াৰ বিষয়ে তোমালোকৰ স্কুলৰ সন্মানীয় প্ৰধান শিক্ষকজনক তোমালোকে সুধিবা, তেওঁ তোমাক ধুনীয়াকৈ বুজাই দিব। 5 নম্বৰত আছে ইন কেছ অফ এনি মিষ্টেক অফ দ্য নেম অফ ষ্টুডেণ্টছ। এইখিনি তোমালোকে পঢ়ি চাবা, ইয়াৰ পৰা স্ক্ৰীনশ্বটটো লৈ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে তোমালোকৰ আৰু ইয়াৰ কিবা সুধিবলগীয়া থাকি গ'ল কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ফেচবুক পেজত যদি ভিডিঅ'টো চাই আছা ফেচবুক পেজটি ফ'ল' কৰি দিবা।